হেল্ল' এভৰিৱান, মই গৌৰাংগ মেদক। আজি মই গৈ আছোঁ ডিব্ৰুগড় ভাইটিক এয়াৰপৰ্টত থ'বলৈ। আৰু মোৰ লগত গৈছে আইতা, লক্ষী আৰু মা। যিহেতু মায়ে স্কুলত আছিলে, মাক স্কুলৰ পৰা পিক কৰিলোঁ। এয়া আমাক ৰৈ আছিলে ৰাস্তাতে। ফাইনেলি মায়ে বহিলে গাড়ীত। ভাইটিৰ ফ্লাইট টাইম আছিলে 3 PM। আমি 11টা বজাত ধুনীয়াকৈ ওলালোঁ। জোনাৰৰ পৰা ডিব্ৰুগড়লৈকে 111 কিলোমিটাৰ। তো বলক এতিয়া জাৰ্ণিটো আৰম্ভ কৰোঁ। 2 ঘণ্টা ড্ৰাইভ কৰাৰ পাছত পালোহি ডিব্ৰুগড় এয়াৰপৰ্ট। তাৰপিছত পাৰ্কিং পাছ ল'লোঁ, পাৰ্কিং কৰিলোঁ। তাৰপিছত ভাইটিয়ে নমালে লাগেজকেইটা, লগত লক্ষীও হেল্প কৰিলে। আৰু লাষ্টত ডিক্কি বন্ধ কৰা কামটো মোৰ আছিলে। আৰু লাগেজকেইটাক সেই দাদাজনে লৈ যাম বুলি এপ্ৰ'চ কৰিলে। আমি লৈ যাব দিলোঁ আৰু 10 rupees এটা ল'লে। যোৱা আগত ভাইটিয়ে মা আৰু আইতাক সেৱা কৰিলে। তাৰপাছত ভাইটিয়ে এয়াৰপৰ্টত সোমাই দিলে আৰু আমিও ওলাই দিলোঁ। বেছি নহয় 10 মিনিটমান আছিলোঁ এয়াৰপৰ্টত। তাৰপাছত আমি 20 rupees এটা দিবলগীয়া হ'ল পাৰ্কিঙৰ কাৰণে। এয়াৰপৰ্টৰ পৰা চিধা আহিলোঁ জুডিঅ'ত। ডিব্ৰুগড় আহিছোঁৱে যদি শ্বপিং কৰি ল'ম বুলি সোমালোঁ। মা, লক্ষী, মই, আইতা কাপোৰ চোৱা আৰম্ভ কৰিলোঁ। কম দামত ভাল ভাল কাপোৰ পালোঁ, তো কেইটামান ল'লোঁ। এতিয়া আহিলে বিলিং কৰা সময়। বিলিং কৰিলোঁ। নতুন কাপোৰ ল'লে এনে মনটো ভাল লাগে আৰু ফূৰ্তিতে ওলাই গ'লোঁ গাড়ী ওচৰলৈ।